বিজেপি চৰকাৰক হৈ আমি প্ৰতিবাদ কৰিছো। এইবাৰ আমি বিজেপি চৰকাৰক কোনো এটা আমি ভোট দি তেওঁলোকক জয়যুক্ত নকৰোঁ। আমি ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছো। আমি তেওঁলোকে যেনেকৈ আমাৰ পেটত লাঠ মাৰিলে আমি তেওঁলোকক এইবাৰ তেওঁলোকক গাঁঠিৰ পৰা আমি নমাবলৈ আমি সক্ষম হৈছো। আৰু তেওঁলোকে আজি এই মিডিয়াৰ যোগেদি মই জনাইছো। আৰু আমাৰ ইমান এটা দুখৰ কথা, আমি এই মাধুৰিকা হওক আমাৰ সকলো বিধায়কক আমি লগ কৰি আমি যিবিলাক আমাৰ পোনপ্ৰথমেই ক'ব বিচাৰিছোঁ যে যিহেতু আমি 20 বছৰ যি 2005 চনৰ পৰা যি 2024 চনলৈকে 20 বছৰ যি ৰন্ধন কৰ্মীসকলে যি কৰ্মত নিয়োজিত হৈ আছিলে, বিভিন্ন দাবী প্ৰতিবাদ কৰি আমি যিহেতু চৰকাৰৰ ওচৰলৈ আমি গৈছোঁ, বহুতবাৰ আমি কাকতি মিনতিও কৰিছোঁ, তেওঁলোকক বিধায়কসকলৰ ওচৰতো গৈছোঁ আৰু গৈ আমি প্ৰতিটো ক্ষেত্ৰতে আমি বিফল হৈছোঁ। আৰু প্ৰথমে আমি ক'ম যে আমাৰ মধ্যাহ্ন ভোজনৰ ফালৰ পৰা আমি যি এই লোকসভা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম, যে আমি ক'লৈ যাম বা কি কৰিম আমি নিজেই সিদ্ধান্ত ল'ম। যিহেতু আমি যাক ভোট দিম আমি নিজৰ বিবেকেৰে ভোট দিম। এইবাৰ যিহেতু আমি চিন্তা কৰিবলগীয়া বিষয় আছে, 20টা বছৰতো যিহেতু আমি একো নাপালোঁ, কাৰণ এইখন চৰকাৰৰ পৰা আমি 20টা বছৰে যেতিয়া একো নাপালোঁ আৰু এইখন চৰকাৰৰ পৰা আমি যে কিবা এটা পাম আৰু কেতিয়াও আমি তেওঁলোকৰ পৰা আশা কৰিব নোৱাৰোঁ আৰু আমি আশাও নকৰোঁ। সেইটো কাৰণে আমি নিজৰ বিবেকেৰে আমি ভোট দিম আৰু ক'লৈ যাম আমি নিজে সিদ্ধান্ত ল'ম। আপোনালোকে আন্দোলন কৰিয়ে আছে, কিন্তু আপোনালোকৰ দাবী চৰকাৰে আজিলৈকে মানি লোৱা নাই, সেই অভিযোগ উত্থাপন কৰিছে আপোনালোকে। চৰকাৰক কি ক'ব এই মুহূৰ্তত? আমি সেইটোৱে কৈছোঁ যে পোনপ্ৰথমে আমি কৈছোঁ যে আমি তেওঁলোকক তাৰে ইলেকশ্যনত আমি তেওঁলোকক প্ৰত্যুত্তৰ দিম যে তেওঁলোকে আমাক যি 20 বছৰে যি আমাক কৰি থাকিলে, যি প্ৰতাৰণা কৰিলে, তেওঁলোকৰ ওচৰলৈ যেতিয়া আমি যাওঁ তেওঁলোকেতো আমাক কয় যে চিনি নাপাওঁ, যে বিধায়কসকলৰ ওচৰলৈ আমি গৈ আছোঁ, তেওঁলোকে কৈ আছে যে মধ্যাহ্ন ভোজন মানে ক'ত চলে তেওঁলোকে নিজেই গম নাপায় বোলে। যিহেতু 20 বছৰে এখন আঁচনি চলি আছে, বিধায়কসকলে বা মন্ত্ৰীসকলে কিয় গম নাপায়? আমি তেওঁলোকৰ পদূলি যেতিয়া থিয় হৈছোঁ তেওঁলোকে কৈছে যে এইখন আঁচনি ক'ত চলে বা ক'ত কি হয়, যে আকৌ আমি তেওঁলোকক পৰিচয় দিব লগা হৈছে যে বিদ্যালয়ত মধ্যাহ্ন ভোজন দিয়ে। আৰু যেতিয়া গুণোৎসৱ আহে সেই গুণোৎসৱৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া তেওঁ এই মধ্যাহ্ন ভোজনেতো পঢ়ি ল'ৰা ছোৱালীৰ লগত খাই আহিছে, তেওঁ তেতিয়াহ'লে কিয় নাজানে যে মধ্যাহ্ন ভোজন ক'ত চলি থাকে? সেইটো কাৰণে আমি কৈছোঁ তেওঁলোকে যি আমাক কৰিলে আৰু এই আমি যি বিধানসভাৰ মজিয়াৰ পৰাই আমি তেওঁলোকক তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। আমি আৰু কোনো পধ্যেই তেওঁলোকৰ কথাত আমি ভুল নাযাওঁ আৰু আমি এইবাৰ আমি যে 1,17,000 ৰন্ধন কৰ্মীয়ে আমি ভোট তেওঁলোকক বৰ্জন কৰিম। আপোনালোকে নিশ্চয় শুনিলে, হয় নাই কৈছে? আপোনালোকে নিশ্চয় শুনিলে বাইদেউগৰাকীৰ কথা আপোনালোকে নিশ্চয় শুনিলে। এওঁলোকে এবাৰ হাজাৰ লাখ মানুহ ওলাই আহিছে, এইবাৰ বিজেপি মুৰ্দাবাদ। যিহেতু এওঁলোকে ভুগিছে, কাৰণ এওঁলোকে ভুগিছে কাৰণে আজি সমজুৱাকে ক'বলৈ পাৰিছে যে আমি যাক ভোট দিওঁ, আমি বিজেপি ভোট দিব পাৰোঁ বা কংগ্ৰেছত ভোট দিব পাৰোঁ, আমাৰ কথা। কিন্তু মই বিজেপিকটো কেতিয়াওৱে নিদো কৈছে, ভোট কেতিয়াও নিদো, কাৰণ আমি পস্তাই থৈছোঁ। তেওঁলোকক মাচুল বঢ়াই দিয়া নাই, সেইটো লৈ গোটেইখন লাগি আছে, মানে চব ধ্বংস হৈছে এইটো কাৰণে, কাৰণ মাননি বৃদ্ধি নাই কৰা। এতিয়া অংগনবাদী কিছুমান টিচাৰবিলাকে তেওঁলোকে একদম পুৰা প্ৰতিবাদ কৰিলে, কিন্তু তেওঁলোকৰ মাননিটো বৃদ্ধি নকৰিলে। কিন্তু এতিয়াও সেইটোৱে ঘটনা হ'ব, কাৰণ এতিয়া বাগানীয়া মানুহক মাননি বৃদ্ধি কৰা নাই, এইবিলাক ৰান্ধনী কৰ্মীক মানে মাননি বৃদ্ধি কৰা। এওঁলোকে এতিয়া নিজে কৈছে, ভাবক আপোনালোকে কেনেকুৱা এই বিজেপি চৰকাৰখনে কিমানক যন্ত্ৰণা দি আছে। সেইবাবে কৈছে বিজেপি চৰকাৰক ভোট নিদিওঁ বুলি। বিজেপি চৰকাৰ এবাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ নিজিকে এবাৰ গৌৰৱ গগৈ জিন্দাবাদ। গৌৰৱ গগৈ সকলো লাখ মানুহে আশীৰ্বাদ দিছে, লাখ মানুহে তেওঁক বিচাৰিছে, যে কংগ্ৰেছক বিচাৰিছে, কংগ্ৰেছক এবাৰ উঠাই চাম বুলি ভাবিছে, কংগ্ৰেছক উঠাম বুলি কৈছে। বিজেপি চৰকাৰখনক আমিও বহুত বেয়া পাওঁ, ময়ো বহুত বেয়া পাওঁ, কাৰণ বিজেপিৰ পৰা আজিলৈকে আমাকো একো এটা নাই দিয়ে। যোন ধনীসকলে পাইছে, দুখীয়াবোৰক এনেকুৱা ঘূৰিও নাচায়, মানে ধনীসকলে পায় আৰু দুখীয়াবোৰ কেতিয়া ঘূৰিয়ে নাচায়। এতিয়া যিটো কথা তেওঁলোকে ক'লে, হয় ঠিকে শুনিছে আপোনালোকে, কাৰণ তেওঁলোকে পস্তাইছে যে বিজেপিক ভোট দি জিকাই প্ৰাৰ্থী কৰি তেওঁলোকে পস্তাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী বনাই তেওঁলোকে মানে ভুগিছে, আজিৰ দিনত ভুগিছে। তেওঁলোকে মানে কি কাৰণে যে বিজেপিক উঠালো, কি ভুলত যে বিজেপিক উঠালো, সেইটো বাবে তেওঁলোকে আজি প্ৰতিবাদ কৰিছে, আমাক মাচুল লাগে। কিন্তু আজিলৈকে তেওঁ ইমান চিঞৰা বাবতো মাচুলটো বঢ়াই নিলে, মাননি কেতিয়া বৃদ্ধি নকৰিলে মানে।
আৰু এই বিজেপি চৰকাৰে চা কা আন্দোলনখন এতিয়া যে অতদিনৰ পৰা নাই এতিয়া বলবৎ কৰি দিলে অসমৰ ৰাইজৰ মাজত সেই কা বলবৎখন জাপি দিলে অসমৰ ৰাইজক হেঁচি ধৰিলে কাৰণ অসমত এতিয়া বাংলাদেশ দেখি সোমাব তেওঁলোকে সেই বাংলাদেশীৰ পৰা ভোট পাব সেইটোৱে কথা আপোনালোকে গম পাইছেনে আমাৰ সেইকাৰণে বিজেপি আজি দমত আছে বিজেপি কিয় দমত আছে কাখন বলবৎ কৰিলে বিদেশী আহিব বিদেশী ভোট দিব সেইটো কাৰণে তেওঁলোকে পুৰা টাৱত আছে আমি জিকিমে আমাক কোনো হৰাব নোৱাৰে সেই আমাৰ অসমৰ ৰাইজক হুহি তেওঁলোকে মানে কেনেকৈ জয়ী সেই গাড়ীখনত বহি থাকিব পাৰোঁ সেইটোৱে চিন্তা কৰি আছে কিন্তু এই গাড়ীখনত আমাৰ অসমৰ ৰাইজে অসমীয়া মানুহে এই গাড়ীখনত বহিব নিদিয়ে এদিন হ'লেও সেই গাড়ীৰ পৰা আপোনাক খহাবই কাৰণ অসমৰ ৰাইজৰ বাবে কাম কৰা নাইতো অসমৰ ৰাইজে আপোনাক কিয় গাড়ীখনত বহাব আপোনালোকে যদি অসমৰ ৰাইজৰ বাবে কাম কৰা হ'লে বা আপোনাক গাড়ীখনত বহালে হ'লে ৰাস্তা ঘাট কিছুমান জেগাত এনেকুৱাই বেয়া পদূলি এনেকুৱাই বেয়া সেইবিলাক ৰাস্তাত সেইবিলাক জেগাত তেওঁলোকে মানে খোজ এটা দিবলৈও নাহে বা মেম্বাৰবিলাকে নাচায় কিছুমান জেগাত এনেকুৱা মেম্বাৰ আছে তেওঁলোকে ঘূৰিও নাচায় 10 বাৰ ক'ব 10 বাৰেও তেওঁলোকে গুৰুত্ব নিদিয়ে যেতিয়া মানে নিজৰ হাতত পুঁজিটো আহি যায় যেতিয়া জিকি যায় তেওঁলোকে মানুহক নাচায় এতিয়া কেনেকুৱা লাগিছে এতিয়াতো মজা পাব এতিয়া সাংঘাতিক এতিয়া এইবাৰ বিজেপি মুৰ্দাপাত উৰি যাব আমাৰ কংগ্ৰেছ আহি যাব কাৰণ কংগ্ৰেছ গৌৰৱ দা কথাখিনি সত্য প্ৰদান কৰে গৌৰৱ দা একদম ৰাইট কথা কয় আমাৰ মানে গৌৰৱ দা কথাখিনি শুনি থাকিবলৈ মন যায় বিৰাট একদম ভদ্ৰ এজন যুৱক হয় খুব এজন ভাল মানে যিহেতু তৰুণ গগৈ ডাঙৰে যিটো মানে অসমৰ বাবে কৰিলে আমি তেতিয়া কালত সৰু আছিলোঁ বাৰু কিন্তু এতিয়া দিনত যিটো কাম কৰিলে বিজেপি চৰকাৰে কিন্তু সেইখিনি কথাটো আমি গম পাওঁ কি সেইবাবে আমি এবাৰ বিজেপি চৰকাৰ যোনে জিকক একচুৱেলি আমাৰ মনৰ কথাও হয় আমি যেতিয়া যাক ভাল পাওঁ এতিয়া আমি জানি কংগ্ৰেছকে জিকালো কংগ্ৰেছে এটা আমাক ঘূৰি চাব লাগিব কাৰণ অসমৰ ৰাইজে যদি উঠাইছে অসমৰ ৰাইজক ঘূৰি চাব লাগিব হয় নাই কওকচোন আপোনালোকে ঠিক তেনেকৈ অসমৰ ৰাইজে যেনেকৈ আপোনালোকক উঠাইছে প্ৰাৰ্থী বনাইছে প্ৰতিনিধিত্ব বনাইছে আপোনালোকেও অসমৰ ৰাইজে ঘূৰি চাব লাগিব যদি নাচায় কিমান দিন চাব এবাৰহে টেঙা আম বিক্ৰী কৰিব আপুনি 5 বছৰ যোৱাৰ পাছত আকৌ সেই আপোনালোকক আকৌ হৰাবলৈ অসমৰ ৰাইজ ৰৈ থাকিব মুঠতে ভাল কাম কৰিলে চিৰজীৱন ভাল হৈ থাকিব বেয়া কাম কৰিলে চিৰজীৱন বেয়া হৈ থাকিব মানুহে গম পাইছেনে সেইটোৱে মেইন কথা আজি এই মহিলাসকলে কান্দিছে কিয় তেওঁলোকে চিঞৰি বকিছে কিয় তেওঁলোকক ভুগিছে তেওঁলোকৰ লগত বিজেপি চৰকাৰখনে তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিছে সেইবাবে তেওঁলোকে আজি ক'বলৈ পাৰিছে সমাজৰ ৰাইজৰ আগত লাখ লাখ মহিলা ওলাই আহিছে লাখ লাখ মহিলাই ক'বলৈ পাৰিছে কিয় আজি সমাজকে তেওঁ আজি এইটো ব্যৱহাৰ কৰিলে অসমৰ ৰাইজে একো এটা প্ৰদান নকৰিলে সেইবাবে ক'বলৈ তেওঁলোকে বাধ্য হৈছে আৰু ক'লে বহুত দীঘলীয়া হৈ যাব বেছি দীঘল ভিডিঅ' কৰিলে কোনো নাচায় আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনত প্ৰেছ কৰি দিব বাই